নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ডিএমিৰ আণ্ডাৰত আমাৰ বহুতকেইটা পোষ্ট নতুনকৈ ওলাইছে আৰু ইয়াৰ যিটো এডভাৰটাইজমেণ্ট এইটো আছাম ট্ৰিবিউন নিউজ পেপাৰত 23 নৱেম্বৰ তাৰিখে আপলোড কৰা হৈছিল। চ' এই এডভাৰটাইজমেণ্টটোত কি আছে আৰু নতুনকৈ কি ধৰণৰ পোষ্ট ওলাইছে, তাত কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান, এই গোটেইবোৰ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। এতিয়া আমাৰ যিটো এডভাৰটাইজমেণ্ট আছিলে এইটো যদি মই সাৰাংশটো আপোনালোকক কওঁ তেনেহ'লে আমাৰ 1/2/2023 তাৰিখে যি এডভাৰটাইজমেণ্ট ওলাইছিলে ডিএমই টেকনিকেল আৰু নন টেকনিকেলৰ বাবে, এই টেকনিকেলৰ পোষ্টসমূহত নতুনকৈ পোষ্ট এড কৰা হৈছে। চ' তাৰ বাবে এপ্লাই কৰিবলৈ আমাৰ যি নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে তাত ইয়াৰ বিষয়ে দিয়া হৈছে। ঠিক আছে, কিন্তু ইয়াত আৰু এটা কথা উল্লেখ কৰা আছে যে যিসকলে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে এপ্লাই নকৰিলেও হ'ব। চ' ইয়াত আমি চাম যে নতুনকৈ আমাৰ কি পোষ্ট ওলাইছে আৰু পোষ্টৰ সংখ্যা কিমান। তলত আমাৰ এই পোষ্টসমূহৰ বিষয়ে দিয়া আছে আৰু ইয়াতে আমাৰ পোষ্টসমূহৰ টোটেল ভেকেঞ্চি কিমান আছে এই বিষয়ে উল্লেখ কৰা আছে। এতিয়া এইখিনি চোৱাৰ আগতে আমি এই এডভাৰটাইজমেণ্টটো কেতিয়া ওলাইছিল, তাৰ মাজত আমাৰ আকৌ এবাৰ এপ্লাই হৈছিল, এই গোটেই কথাবোৰ আমি এবাৰ জানি ল'ম। এতিয়া আমি চাম যে আমাৰ ইয়াত যিটো ভেকেঞ্চি আছে এই ভেকেঞ্চিটো প্ৰথম এডভাৰটাইজমেণ্ট আমাৰ আছিলে 1/2/2023 ফেব্ৰুৱাৰী 1 তাৰিখ 2023 তাৰিখে আমাৰ এই ডিএমই টেকনিকেলৰ বাবে যিটো ভেকেঞ্চি আছিল তাৰ ওপৰত আমাৰ এডভাৰটাইজমেণ্ট দিয়া হৈছিলে। আৰু তেতিয়া ইয়াত টোটেল পোষ্ট আছিলে 1031টা পোষ্ট। ঠিক আছে, আৰু সেই 1031টা পোষ্টৰ পৰা আমাৰ ষ্টাফ নাৰ্ছৰ এক্সাম হৈ গ'ল আৰু ষ্টাফ নাৰ্ছত 812গৰাকী কেণ্ডিডেটক তাত নিযুক্তি দিয়া হ'ল। ঠিক আছে, চ' এইখিনি আছিলে আমাৰ প্ৰথম যেতিয়া ভেকেঞ্চি ওলাইছিল আৰু তাৰপিছত ষ্টাফ নাৰ্ছৰ এক্সাম হ'ল আৰু 812গৰাকী ষ্টাফ নাৰ্ছক নিযুক্তি দিয়া হৈছিল। তাৰপিছত 17/8/2024 তাৰিখে পুনৰবাৰ আমাৰ এখন নটিচ আহিছিল আৰু তাত এপ্লাই কৰিবলৈ দিছিলে। তাৰ কাৰণটো কি? তাৰ কাৰণটো হৈছে যে ভেকেঞ্চি ইনক্ৰিজ কৰা হৈছিলে। আৰু এই ভেকেঞ্চিসমূহ যেতিয়া ইনক্ৰিজ কৰা হৈছিলে তাত কেনেধৰণে ইনক্ৰিজ কৰা হৈছিলে সেইটো আমি চাই ল'ম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এইকেইটা পোষ্টৰ বাবে আমাৰ ভেকেঞ্চি ইনক্ৰিজ কৰা হৈছিলে আৰু ইনক্ৰিজ কৰাৰ পিছত আমাৰ যিটো টোটেল ভেকেঞ্চি হ'ল সেই ভেকেঞ্চিটো আছিলে 546। যিহেতু আমাৰ অলৰেডি 800+ গৰাকী ষ্টাফ নাৰ্ছক অলৰেডি আমাৰ এপইণ্টমেণ্ট কৰা হৈ গৈছিল আৰু তাৰপিছত যিখিনি টেকনিকেল পোষ্ট বাকী আছিলে সেইখিনি ইনক্ৰিজ হোৱাৰ পিছত টোটেল পোষ্টৰ সংখ্যা কিমান হৈছিল? টোটেল পোষ্টৰ সংখ্যা আছিলে 546। আৰু 23 নৱেম্বৰ তাৰিখে আমাৰ যিটো নতুন ভেকেঞ্চি ওলাইছে ইয়াত টোটেল ভেকেঞ্চিৰ সংখ্যা কিমান? 1070টা। চ' আমাৰ এতিয়া ফাইনেল ভেকেঞ্চি কিমান হ'ল? আগত আমাৰ টেকনিকেলত ভেকেঞ্চি আছিলে কিমান? 546। আৰু 23 নৱেম্বৰ 2024 তাৰিখে আমাৰ নতুনকৈ যিকেইটা ভেকেঞ্চি ওলালে অৰ্থাৎ 1070টা ভেকেঞ্চি ওলালে। চ' আমাৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে তাত ফাইনেল ভেকেঞ্চি কিমান হ'ল? 1616টা পোষ্ট হ'ল আমাৰ টেকনিকেলৰ বাবে। এইখন আপোনালোকে দেখিবলৈ পাইছে যে এইবাৰ আমাৰ যিকেইটা নতুনকৈ পোষ্ট ওলাইছে সেই পোষ্টকেইটাৰ ভেকেঞ্চি ইয়াত ডিটেইলছটো দিয়া হৈছে আৰু টোটেল এইবাৰ 61টা ভেৰিয়াছ পোষ্টৰ কাৰণে আমাৰ এডভাৰটাইজমেণ্টটো দিয়া হৈছে। আৰু ইয়াত আমাৰ যিবোৰ পোষ্ট আছে সেই পোষ্টসমূহ হৈছে কি? টেকনিকেল পোষ্ট। আৰু ইয়াৰ বাবে যিবোৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনবোৰ আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ লাগিব, তাৰ লগত ডিপ্ল'মা বা চাৰ্টিফিকেট এই ধৰণৰ আমাৰ কোৱালিফিকেশ্যন লাগিব। যদি আমি হায়েষ্ট ভেকেঞ্চি চাব যাওঁ তেনেহ'লে ষ্টাফ নাৰ্ছত 759টা পোষ্ট ওলাইছে। চ' যিসকলে ষ্টাফ নাৰ্ছৰ চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এটা বহুত ভাল সুযোগ যে আমাৰ ষ্টাফ নাৰ্ছত টোটেল পোষ্ট কিমান ওলাইছে? 759। আৰু তাৰ লগতে লেব টেকনিচিয়ানৰ বাবে 240। চ' এই দুটা হৈছে ষ্টাফ নাৰ্ছ আৰু লেব টেকনিচিয়ান, এই দুইটা বিভাগতে আমাৰ ভালেমান পোষ্ট ওলাইছে। এতিয়া যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি মোৰ এই ভিডিঅ'টো চাই আছে অৰ্থাৎ তেওঁলোকৰ হাই ছেকেণ্ডেৰী পাছ হৈ আছে কিন্তু কোনো ধৰণৰ চাৰ্টিফিকেট বা ডিপ্ল'মা নাই, তেওঁলোকৰ বাবে পোষ্ট ওলাইছেনে? এইটো এটা প্ৰশ্ন আপোনালোকৰ মনত আছে যে আপোনালোকে এপ্লাই কৰিব পাৰিব নাই। চ' এইটো খুবেই ভাল খবৰ যে কেৱল মাত্ৰ হাই ছেকেণ্ডেৰী পাছ কৰা সকলৰ বাবেও এইবাৰ আমাৰ ভেকেঞ্চি ওলাইছে। চ' কোনকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো আমি চাই লওঁ। ইয়াত চাওক আপোনালোকে 48 নম্বৰ পোষ্টটো চাওক, টেকনিকেল এছিষ্টেণ্ট অৰ্থাৎ এটেণ্ডেণ্ট। ইয়াত 16টা পোষ্ট আছে আৰু এই 16টা পোষ্টৰ যিটো আমাৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনটো হৈছে অনলি হাই ছেকেণ্ডেৰী পাছ। ইয়াত কোনো ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেট বা ডিপ্ল'মা বিচৰা নাই। চ' যিসকলে কেৱল হাই ছেকেণ্ডেৰী পাছ কৰিছে, কোনো ধৰণৰ ডিপ্ল'মা বা চাৰ্টিফিকেট নাই, তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াত টোটেল আমাৰ পোষ্টৰ সংখ্যা কিমান আছে? 16টা পোষ্ট আছে। নেক্সট আমি চাম 12 নম্বৰ পোষ্টটো, যিটো হৈছে কি? ডেণ্টেল চেয়াৰ ছাইট এছিষ্টেণ্ট। ইয়াত টোটেল আমাৰ পোষ্টৰ সংখ্যা আছে 3টা। এই পোষ্টটো যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে অৰ্থাৎ ডিপ্ল'মা বা চাৰ্টিফিকেট নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াৰ লগতে 21 নম্বৰ যিটো পোষ্ট আছে হেল্থ এছিষ্টেণ্ট ব্ৰেকেটত দিয়া আছে মেল, ইয়াত কেৱল পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আমাৰ পোষ্টৰ সংখ্যা হৈছে 1টা। আৰু এই পোষ্টটোৰ বাবেও যিসকলৰ হাই ছেকেণ্ডেৰী পাছ কোনো ধৰণৰ ডিপ্ল'মা বা চাৰ্টিফিকেট নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব।
ইয়াৰ পিছৰ যিটো পোষ্ট হৈছে সেই পোষ্টটো হৈছে আমাৰ 28ৰ যিটো পোষ্ট আছে তাৰ নামটো হৈছে মেডিকেল ৰেকৰ্ড টেকনিচিয়ান আৰু এই পোষ্টটোত এপ্লাই কৰিব হ'লে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু তাৰ লগতে কি হ'ব লাগিব যে হাই ছেকেণ্ডেৰী যেতিয়া আপোনালোকে পঢ়িছিল বায়'লজি আপোনালোকৰ ছাবজেক্ট হিচাপে থাকিব লাগিব অৰ্থাৎ যিসকল আমাৰ ছায়েন্সৰ ষ্টুডেণ্ট আৰু তেওঁলোকৰ বায়'লজি আছিলে 12ত তেওঁলোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াত আমাৰ ভেকেঞ্চি কিমান ভেকেঞ্চি হৈছে 2টা সো এইকেইটা পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে হাই ছেকেণ্ডেৰী পাছ যে যিসকলে কেৱল মাত্ৰ হাই ছেকেণ্ডেৰী পাছ তেওঁলোকৰ বাবে 20টা পোষ্ট আছে আৰু যিসকলৰ হাই ছেকেণ্ডেৰীত বায়'লজি আছিলে তেওঁলোকৰ বাবে আমাৰ 2টা পোষ্ট আছে টোটেল হাই ছেকেণ্ডেৰী পাছ সকলৰ বাবে এই এডভাৰটাইজমেণ্টটোত 22টা পোষ্ট আছে সো আপোনালোকে এই 22টা পোষ্টত এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ এজ কিমানৰ পৰা কিমান হ'ব লাগিব আনৰিজাৰ্ভৰ বাবে মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম হৈছে 40 বছৰ OBC বা MOBCৰ বাবে মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম হৈছে 43 বছৰ ST SCৰ বাবে 18 বছৰ মিনিমাম আৰু মেক্সিমাম হৈছে 45 বছৰ PW কেটেগৰীৰ বাবে মিনিমাম হৈছে 18 বছৰ আৰু মেক্সিমাম হৈছে 50 বছৰ এইটো হৈছে আমাৰ এজ লিমিট ইয়াৰ যেটো এপ্লিকেশন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু ইয়াৰ সিলেকশন প্ৰসেসটো আমাৰ অফিচিয়েল ওয়েবসাইটত জনোৱা হ'ব গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'সমূহ চাই যাব ভিডিঅ'সমূহ চাই আপোনালোকে আহি থকা সময়ত এই বিষয়ে আপডেটসমূহ পাই থাকিব আৰু ইয়াৰ লগতে যিসকলে ষ্টাফ নাৰ্ছৰ বাবে এক্সাম দিব তেওঁলোকে মোৰ চেনেলত গৈ আগৰ বছৰ যি আমাৰ ষ্টাফ নাৰ্ছৰ এক্সাম হৈ গৈছে তাৰ ভিডিঅ'সমূহ মোৰ চেনেলতে আছে সো আপোনালোকে গৈ মোৰ প্লেলিষ্টত সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে আৰু নতুনকৈ যি আমাৰ ষ্টাফ নাৰ্ছৰ এক্সাম হ'ব তাৰ বাবে মই ষ্টাডি মেটেৰিয়েল বনাই আছো আৰু ইয়াৰ লগতে আপোনালোকৰ টেষ্ট সিৰিজও উপলব্ধ হ'ব সো আপোনালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে আন এটা ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ